Hi friends, আগৰ ভিডিঅ'টোত লক্ষ্ণৌলৈ আহিছিলোঁ। আজি তাৰ পিছৰ অংশখিনি দেখুৱাম। আমি এনেকৈ অযোধ্যাৰ পৰা লক্ষ্ণৌলৈ আহি আছোঁ। গুডুৱে ককাকৰ লগত দুষ্টামি কৰি গৈছে। এই হাইৱে হেভেলি নামৰ ৰেষ্টুৰেণ্টখনত একাপ চাহে খাই লওঁ। দেউতা আৰু বাইদেউহঁতৰ লগত কেইকপিমান ফটো উঠি ল'লোঁ। এনেকৈ মিঠা দৈ খাই লৈছোঁ। বাবুৱে জোলনাত জুলিছে ককাকৰ লগত। আকৌ এনেকৈ লক্ষ্ণৌলৈ যাবলৈ ওলালোঁ। লক্ষ্ণৌ আমি আহি পালোঁ। এয়া হৈছে লক্ষ্ণৌ চহৰ। এইখন হোটেলতো আমি এদিন থাকিম। গুডুৱে একুৰিয়ামটো দেখা পাই খুব ভাল পাইছে। এয়া হৈছে ৰুমটো চাই ভালেই লাগিল। ডাবল বেড বিছনা, টিভি। এইপিনে বাথৰুম। আন এটা ৰুম হৈছে এইটো। ইয়াতো একেই ডাবল বেড। এইপিনে টিভি। এইটো হৈছে ৱাৰ্ড্ৰব। এইটো হৈছে বাথৰুম। একাপ ৰঙা চাহ খাই লওঁ। বাবুৰ দুষ্টামি আৰম্ভ হৈ গ'ল হোটেলৰ ভিতৰত। এতিয়া আমি ওলাই আহিছোঁ লক্ষ্ণৌ চহৰ ফুৰিবলৈ। বাইদেউ দুজনীৰ লগত মই, গুডুৰ পাপা আৰু গুডু। দেউতা ওলাই নাহিল গৰমৰ কাৰণে। এয়া হৈছে লক্ষ্ণৌ চহৰ। আমি লক্ষ্ণৌৰ মষ্ট ফেমাছ মাৰ্কেট আমিনাবাদ মাৰ্কেটলৈ যাবলৈ ওলাইছোঁ। এইখনেই হৈছে আমিনাবাদ মাৰ্কেট। এই মিঠা পাণবোৰ ধুনীয়াকৈ বনাই ৰাখিছে। প্ৰথমতে পাণ খাই লওঁ। দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বস্তুবোৰ খুব কম দামতে ইয়াতে পোৱা যায়। গোটেই মাৰ্কেটখন ঘূৰিবলৈ হাতত সময় লাগে, যিটো আমাৰ হাতত নাছিলে। তথাপি যিখিনি পাৰিছোঁ সেইখিনি চাইছোঁ। বহুত বেছি ভিৰ হয়। মাৰ্কেটখন ফুৰা হৈ গ'ল। এতিয়া গুডুৰ ভোক লাগিছে, কিবা এটা খাই লওঁ।
এইটো হৈছে লক্ষ্ণৌৰ এটা ফেমাছ মিঠাই মিঠাইটো খাবলৈ ভালেই আছিলে এতিয়া আমাৰ লাঞ্চ আহি গ'ল এতিয়া গুডুক খুৱাই লওঁ খোৱা হোৱাৰ পিছত আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই যিখন হোটেলত এতিয়া আছোঁ তালৈ যাবলৈ ওলাইছোঁ এয়া হৈছে ৰাতিৰ লক্ষ্ণৌ চহৰ লক্ষ্ণৌ চহৰখন বহুত বেছি ডাঙৰ হয় ইয়াত চাবলৈকে বহুত বস্তু আছে এদিনতে চাই শেষ কৰিব নোৱাৰি আমাৰ যেহেতু ৰাতিপুৱাই ফ্লাইট আছে গুৱাহাটীলৈ গতিকে চোৱা নহ'লে এইবাৰ আকৌ যদি কেতিয়াবা সুবিধা পাওঁ লক্ষ্ণৌখন চাবলৈ আকৌ এবাৰ আহিম ভাল লাগিল লক্ষ্ণৌলৈ আহি গুডুক খুৱাব নিম বুলি ভাবিছোঁ হোটেলৰ ভিতৰতে সি এনেকৈ খেলিব ধৰিছে সি বোলে এতিয়া নুশুৱে এতিয়া হোটেলৰ পৰা ওলাই আমি লক্ষ্ণৌৰ বিমানবন্দৰলৈ যাবলৈ ওলাইছোঁ এইখন হৈছে লক্ষ্ণৌৰ ক্ৰিকেট ষ্টেডিয়াম য'ত IPLৰ মেচ চলি আছে এইখন হৈছে লুলু মল আমি বিমানবন্দৰ আহি পালোঁ এইখন হৈছে লক্ষ্ণৌৰ বিমানবন্দৰ বহুত ভাল লাগিল লক্ষ্ণৌলৈ আহি এতিয়া লক্ষ্ণৌ এৰি আমি গুৱাহাটীলৈ যাব ওলাইছোঁ কালি আৰম্ভ কৰিছিলোঁ ব্লগটো আজি ইয়াতে শেষ কৰোঁ বহুত বেছি দীঘলীয়া হৈছে মোৰ এই জাৰ্নিৰ ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই